নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো আন্ডাৰ গ্ৰেজুৱেচনৰ বাবে ইতিমধ্যে নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে সকলো ছাত্ৰ ছাত্ৰীয়ে সমৰ্থ পৰ্টেলৰ দ্বাৰা নামভৰ্তিৰ বাবে আবেদন কৰিব লাগিব এটা ৱেবছাইটৰ পৰা আপোনালোকে সকলো কলেজৰ বাবে অসমৰ যিমান সমূহ কলেজ আছে আন্ডাৰ গ্ৰেজুৱেচনৰ সকলো কলেজৰ বাবে আপোনালোকে সমৰ্থ পৰ্টেলৰ পৰা অনলাইন যোগে আবেদন কৰিব লাগিব আজিৰ ভিডিঅ'ত আপোনালোকে সমৰ্থ পৰ্টেলৰ দ্বাৰা কিদৰে ৰেজিষ্ট্ৰেচন কৰি ফৰ্ম ফিল আপ কৰিব পাৰিব ডকুমেন্ট কিদৰে আপলোড কৰিব গুটেখিনি তথ্য দিবলৈ চেষ্টা কৰিম ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাওক যদি কিবা অনলাইন কৰোতে অসুবিধা পায় তেনেহলে কমেন্ট কৰি জনাব মই যিমান পাৰো আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম যদি ভিডিঅ'টো চাই আপুনি অলপ হলেও উপকৃত হয় তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পোনপ্ৰথমতে ডেসক্ৰিপচনত দিয়া লিংকটো ওপেন কৰক তাৰ পাছত আপোনালোকে নিউ ৰেজিষ্ট্ৰেচন অপচনটোত ক্লিক কৰিব ডাইৰেক্ট লিংকটো মই ডেসক্ৰিপচনত দি ৰাখিছো পোনপ্ৰথমতে আপোনালোকে চক ৰেজিষ্ট্ৰেচন ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব কিছুমান ইম্পৰ্টেন্ট ইনস্ট্ৰাকচন সাইডত দিয়া হৈছে আপোনালোকে নামটো ক্লাছ 10 বৰ্ডৰ মাৰ্কশিটত যিদৰে আছে ঠিক তেনেদৰে ফিল আপ কৰিব বাকি ডিটেইলছ কিনিও মাৰ্কশিটত যিদৰে আছে আপোনাৰ নাম ফাদাৰ নেম গুটেখিনি আপোনালোকৰ ডকুমেন্টত যিদৰে আছে সেইদৰে ফিল আপ কৰিব এটা ভ্যালিড ইমেইল আইডি দিব লাগিব এটা ইমেইল আইডি আপোনালোকে দিব লাগিব যিহেতু তাত এটা ওটিপি যাব তাৰ পাছত এটা আপোনাৰ মোবাইল নম্বৰ দিব লাগিব ভ্যালিড মোবাইল নম্বৰ দেখিছে আপোনালোকে এখিনি লাগিব আপোনালোকক প্ৰথমতে ৰেজিষ্ট্ৰেচন ফৰ্মখন ফিল আপ কৰোতে এটা ৰেজিষ্ট্ৰেচন ফৰ্মখন ফিল আপ কৰি মই দেখুৱাই দিছো প্ৰথমতে আহিব আপোনাৰ এপ্লিকেন্ট নেম আপোনাৰ নিজৰ নামটো 10 12 ৰ মাৰ্কশিটত যিদৰে আছে ঠিক সেইদৰে ফিল আপ কৰিব তাৰ পাছত আহিব আপোনাৰ ডেট অফ বাৰ্থটো আপোনালোকে এইদৰে সিলেক্ট কৰি ল'ব ডেট মান্থ ইয়াৰ দেখিছে তাৰ পাছত আহিব এপ্লিকেন্ট ইমেইল আইডি আপোনালোকে এটা কথা মনত ৰাখিব এটা ইমেইল আইডি কেৱল এজনেহে দিব পাৰিব যদি আপোনাৰ ইমেইল আইডিটো বেলেগে ইউজ কৰিছে তেনেহলে নহব এটা ইমেইল আইডি কেৱল এজন ক্যান্ডিডেটৰ বাবেহে ভ্যালিড হ'ব এবাবে আপোনাৰ নিজৰ নামত এটা ইমেইল আইডি খুলি ল'ব যেহেতু পাছতো দৰকাৰ হ'ব সেইবাবে আপোনালোকে নিজৰ নামত এটা ইমেইল আইডি খুলি ল'ব যদি আপোনাৰ নিজৰ ফোন নাই তেনেহলে পেৰেন্টছৰ ফোনতো আপোনাৰ কাৰণে এটা নিজৰ ইমেইল আইডি খুলি ল'ব তাৰ পিছত ইমেইল আইডিটো ফিল আপ কৰিলে তাৰপা পুনৰ কনফাৰ্ম কৰিব ৰি এন্টাৰ এপ্লিকেন্ট ইমেইল আইডি আপোনালোকে পুনৰ ইমেইল আইডিটো ফিল আপ কৰিব তাৰ পিছত এটা পাসওয়াৰ্ড দিব লাগিব পাসওয়াৰ্ডটো আপোনালোকে অলপ ষ্ট্ৰং পাসওয়াৰ্ড দিব যাতে তাত নাম্বাৰ থাকে এলফাবেট থাকে আপোনাৰ স্পেশাল ক্যাৰেক্টাৰ সিম্বলখিনি থাকে যেনেকৈ আপোনাৰ নামটোৰ পাছত @123 বা #123 তেনেকৈ এটা পাসওয়াৰ্ড সেট কৰিব মোবাইল নাম্বাৰটো দিব আপোনাৰ এটা ভ্যালিড মোবাইল নাম্বাৰ দিব যেটো এটা ওটিপি যাব দেখিছে আপোনালোকে এটা ভ্যালিড মোবাইল নাম্বাৰ দিব লাগিব মোবাইল নাম্বাৰটো ঠিক তেনে ধৰণৰ যদি আপোনাৰ মোবাইল নাম্বাৰটো বেলেগে ইউজ কৰিছে সমৰ্থ পৰ্টেলত যদি অলৰেডি ৰেজিষ্টাৰ কৰি ৰাখিছে সমৰ্থ পৰ্টেলত তেনেহলে পুনৰ ৰেজিষ্ট্ৰেচন কৰিব নোৱাৰিব মোবাইল আইডি ফিল আপ কৰিলে ক্যাপচাটো যিদৰে আছে ঠিক সেইদৰে ফিল আপ কৰিব তাৰ পাছত আপোনালোকে ৰেজিষ্টাৰ অপচনটোত ক্লিক কৰি দিব এবাৰ ভালদৰে চাই ল'ব ৰেজিষ্টাৰ অপচনটো ক্লিক কৰাৰ আগত লৰালৰি নকৰিব লাহে কৰিব সম্পূৰ্ণ ফৰ্মখন চোৱাৰ পাছত আপোনালোকে ৰেজিষ্টাৰ অপচনটোত ক্লিক কৰিব যেহেতু বহুতৰ কিবা নাম সামন স্পেলিং ভুল হৈ যায় কিন্তু নাচাই পটককে সাবমিট অপচনটো কৰি দিয়ে মোবাইলত কৰিলে অলপ অসুবিধা হয় বাৰু কাৰণ গুটেখিনি দেখি নাথাকি এবাবে আপোনালোকে দুবাৰ তিনিবাৰ মান ভালদৰে চোৱাৰ পাছতহে ৰেজিষ্টাৰ অপচনটো ক্লিক কৰিব যেতিয়া আপুনি ৰেজিষ্টাৰ অপচনটোত ক্লিক কৰিব অলপ সময় লোডিং হোৱা পাছতে দেখিছে ভেৰিফাই একাউন্ট বুলি আহি যাব আপোনালোকৰ আপোনাৰ ইমেইল আৰু মোবাইল নম্বৰত আপোনালোকৰ দুইটাতে এটা ওটিপি সেন্ড কৰা হ'ব আপুনি যিকোনো এটা ওটিপি ইয়াত ফিল আপ কৰি দিব আপোনাৰ মোবাইলত যেটো ওটিপি গৈছে যদি মোবাইলত ওটিপিটো নাই যোৱা তেনেহলে আপুনি ইমেইলটো লগইন কৰি চাব কেতিয়াবা মোবাইলত ওটিপিটো যাওতে অলপ পলম হয় তেতিয়া আপোনালোকে ইমেইলত যেটো ওটিপি গৈছে হেতু আপোনালোকে ইয়াত ফিল আপ কৰি দিব তাৰ পাছত আপোনালোকে সাবমিট ওটিপি কৰি দিব সাবমিট ওটিপি কৰি দিয়াৰ লগে লগে দেখিছে একাউন্ট ভেৰিফাইড সাকসেসফুলি আপোনালোকৰ ইওৰ ৰেজিষ্ট্ৰেচন নম্বৰ ইজ আমুক আপোনালোকৰ এটা ৰেজিষ্ট্ৰেচন নম্বৰ জেনেৰেট হ'ব এই ৰেজিষ্ট্ৰেচন নম্বৰটো আপোনালোকে এটা স্ক্ৰিনশ্বট মাৰি ৰাখিব বা আপোনালোকে কপি কৰি ৰাখিব দেখিছে আপোনাৰ ৰেজিষ্ট্ৰেচনটো কমপ্লিট হৈ গৈছে এতিয়া লগইন কৰি পেলাই আপোনালোকে ফৰ্মখন ফিল আপ কৰিব লাগিব নিউ ৰেজিষ্ট্ৰেচনৰ সাইডতে আপোনালোকে লগইন কৰা অপচনটো পাব এতিয়া আপোনালোকে লগইন অপচনটোত ক্লিক কৰিব লগইন অপচনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু ৰেজিষ্ট্ৰেচন ইমেইল আইডি যিকোনো এটা আপুনি ফিল আপ কৰি পেলাই লগইন কৰিব পাৰিব যদি ৰেজিষ্ট্ৰেচন নাম্বাৰটো কপি কৰি ৰাখিছে ৰেজিষ্ট্ৰেচন নাম্বাৰটো ফিল আপ কৰিব বা ইমেইল আইডিটো দিব তাৰ পাছত যেটো আপুনি পাসওয়াৰ্ড দিছিলে সেই পাসওয়াৰ্ডটো ফিল আপ কৰি পেলাই ক্যাপচাটো ফিল আপ কৰিব লগইন অপচনটোত ক্লিক কৰি দিব লগইন অপচনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যেটো ডেস্কবৰ্ডটো শো কৰিব ইয়াত আপোনাৰ নাম ৰেজিষ্ট্ৰেচন নাম্বাৰ ইমেইল আইডি তাৰ পাছত আপোনালোকৰ ক্ৰিয়েট ডেট অৰ্থাৎ আপুনি ৰেজিষ্ট্ৰেচন কি তাৰিখে কৰিছিলে সেই ডেটটো ইয়াত শো কৰিব দেখিছে আপোনালোকৰ এইদৰে গোটেই ডাটাখিনি শো কৰিব এটা আপোনালোকে তিনটা ষ্টেপত কৰিব লাগিব প্ৰথমতে প্ৰফাইলটো কমপ্লিট কৰিব লাগিব তাৰ পাছত প্ৰিভিউ এণ্ড লগ কৰিব লাগিব প্ৰফাইলটো তাৰ পাছত আপোনালোকে এপ্লাই ইন কলেজ কৰিব লাগিব এপ্লাই ইন কলেজটো বৰ্তমানলৈকে আৰম্ভ হোৱা নাই হেতু মই পৰৱৰ্তী সময়ত ভিডিও বনাই দেখুৱাই দিম পোনপ্ৰথমতে আপোনালোকে প্ৰফাইলটো কমপ্লিট কৰক
তাৰপিছত দেখিছে কমপ্লিট ইয়ৰ প্ৰফাইল বুলি আপোনালোকে লাষ্টত এটা অপশ্যন দেখিবলৈ পাব সেই অপশ্যনটোত ক্লিক কৰিব কমপ্লিট ইয়ৰ প্ৰফাইল অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ওচৰত এখন ফৰ্ম খোল খাই যাব দেখিছে আপোনালোকে প্ৰফাইলটো কমপ্লিট কৰিব লাগিব ইয়াত যিমানখিনি আছে সেই গোটেইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব ফৰ্মখনত যিসমূহত ৰেড ষ্টাৰ দিয়া আছে সেইখিনি ফিল আপ কৰাটোহে বাধ্যতামূলক বাকীখিনি অপশ্যনেল হয় আপোনালোকে ফিল আপ নকৰিলেও হ'ব পোনপ্ৰথমতে আপোনালোকে এপ্লিকেণ্ট জেণ্ডাৰটো ফিল আপ কৰিব তাৰপিছত ডেট অফ বাৰ্থ নাম এইখিনি ফিল আপ হৈয়ে থাকিব তাৰপিছত আহিব সোশিয়েল ক্যাটেগরি আপনি কোনটো কাস্টৰ পৰা বিলং কৰে সেই কাস্টটো সিলেক্ট কৰি লব যদি জেনাৰেল হয় জেনাৰেল ওবিসি হলে ওবিসি যদি ইডব্লিউএস আছে ইডব্লিউএস অপশনটো সিলেক্ট কৰিব তাৰ পিছত ক্যাটেগরি সাৰ্টিফিকেট নং যদি বৰ্তমানলৈকে আপোনাৰ ইডব্লিউএস খন নাই তেনেহলে ফিল আপ কৰাৰ প্ৰয়োজন নাই কিন্তু আপোনালোকে এনুৱেল ইনকাম যেটো আছে এনুৱেল ইনকাম আপোনাৰ ফ্যামিলি যেটো এনুৱেল ইনকাম আছে হেতু ফিল আপ কৰিবই লাগিব হেতুটো বাধ্যতামূলক তাৰ বাবে আপোনালোকক ইনকাম সাৰ্টিফিকেট লাগিব যদি ইনকাম সাৰ্টিফিকেট বৰ্তমানলৈকে উলিওৱা নাই তেনেহলে যিমান পাৰে সোনকালে ইনকাম সাৰ্টিফিকেটখন উলিয়াই লওক যেহেতু ইনকাম সাৰ্টিফিকেটখন বৰ্তমান কম্পালসৰি আপোনালোকে আপলোডো কৰিব লাগিব আৰু এনুৱেল ইনকামটো ফিল আপ কৰিব লাগিব বাকি অল্টাৰনেটিভ ইমেইল আইডি অল্টাৰনেটিভ মোবাইল নম্বৰ এইখিনি ফিল আপ নকৰিলেও হ'ব যেহেতু তাত ৰেড ষ্টাৰ দিয়া নাই তাৰপিছত আমাৰ ব্লাড গ্ৰুপটো যদি জানে আপোনালোকে ফিল আপ কৰিব পাৰে যদি নাজানে তেনেহলে আপুনি সেই অপচনটো স্কিপ কৰিব পাৰে দেখিছে ব্লাড গ্ৰুপটো যদি জানে ফিল আপ কৰি ল'ব যদি নাজানে আপোনালোকে হেতু অপচন স্কিপ কৰিব পাৰে তাৰপিছত খুদা হৈছে ডু ইউ হেভ ডমিসাইল অফ আসাম যদি আপোনালোকে এটো অপচন ইয়েস কৰিব যদি অসমৰ স্থায়ী বাসিন্দা হয় ইয়েস কৰিব তাৰপিছত সিটিজেন অফ ইণ্ডিয়া এটো আপোনালোকে ইয়েস কৰিব তাৰপিছত ৰিলিজনটো আপোনালোকে সিলেক্ট কৰি ল'ব হিন্দু মুছলিম খ্ৰীষ্টান গোটেইখিনি দিয়া হৈছে আপোনালোকৰ যোনটো ৰিলিজন হয় আপোনালোকে সেই ৰিলিজনটো সিলেক্ট কৰি ল'ব আইডি প্ৰুফ এটা আপোনালোকে দিব লাগিব আইডি প্ৰুফত আপোনালোকৰ অপচন দিয়া হৈছে পান কাৰ্ড স্কুল আইডি কাৰ্ড পাছপোৰ্ট ভোটাৰ কাৰ্ড ৰেচন কাৰ্ড বেংক পাছবুক গোটেইখিনি দিয়া হৈছে আপোনাৰ ওচৰত যেটো ডকুমেন্ট আছে সেই ডকুমেন্টটো আপোনালোকে দি দিব যদি আপোনাৰ ওচৰত লিষ্টত থকা এটাও নাই তেনেহলে আদাৰ ভ্যালিড ডকুমেন্ট আইডেন্টিটি প্ৰুফ উইথ ফটোগ্ৰাফ আপোনালোকে হেতু সিলেক্ট কৰি পেলাই তাত আপোনালোকে আধাৰ কাৰ্ডৰ নাম্বাৰটো ফিল আপ কৰিব পাৰে দেখিছে লাষ্টৰ অপচনটো সিলেক্ট কৰি আপোনালোকে আধাৰ কাৰ্ডৰ নাম্বাৰটো ফিল আপ কৰিব পাৰে যদি পান কাৰ্ড আছে পান কাৰ্ডটো আপোনালোকে সিলেক্ট কৰি পান কাৰ্ডৰ যেটো নাম্বাৰ আছে হেতু আপোনালোকে আইডি প্ৰুফ নঙত ফিল আপ কৰি দিব যদি আধাৰ কাৰ্ড দিছে তেনেহলে আধাৰ কাৰ্ডৰ যেটো নাম্বাৰ সেই নাম্বাৰটো আইডি প্ৰুফ নঙত আপোনালোকে ফিল আপ কৰিব তাৰপিছত আপোনালোকে ফিল আপ কৰিব লাগিব ফ্যামিলি ডিটেইলছ আপোনালোকে প্ৰথমতে মাদাৰ নেমটো ফিল আপ কৰিবলৈ আছে মাদাৰ নেমটো ফিল আপ কৰিব মাদাৰ অকুপেশন মাদাৰ কোৱালিফিকেশন মাদাৰ অফিস এড্ৰেছ এইখিনি আছে এইখিনি আপোনালোকে ফিল আপ নকৰিলে হ'ব যেহেতু মাদাৰ নেমত ৰেড ষ্টাৰ দিয়া হৈছে আপোনালোকে মাদাৰ নেমটো ফিল আপ কৰিবই যদি আপোনালোকে অকুপেশনটো দিব বিচাৰে অকুপেশনটো আপোনাৰ লিষ্ট আহি যাব আপোনালোকে তাৰ পৰা সিলেক্ট কৰি ল'ব পাৰে যদি তাত থকা এটা অপচনত নপৰে নট এপ্লিকেবল দিব পাৰে বা আদাৰ অপচনটো সিলেক্ট কৰিব পাৰে দেখিছে তাৰপিছত মাদাৰ কোৱালিফিকেশনটো আপোনালোকে দিব পাৰে পোষ্ট গ্ৰেজুৱেট গ্ৰেজুৱেচন আপোনালোকৰ গোটেইখিনি দিয়া হৈছে বা আপোনালোকে নন অপচনটো সিলেক্ট কৰিব পাৰে দেখিছে এইখিনি আপোনালোকে সিলেক্ট নকৰিলেও কোনো কথা নাই আপোনালোকৰ যেহেতু অপচনেল হয় তাৰপিছত ফাদাৰ নেমটো আপোনালোকে ফিল আপ কৰিব যেহেতু তাত ষ্টাৰ মাৰ্ক নাই যদিও আপোনালোকে নিজৰ ফাদাৰ নেমটো তাত ফিল আপ কৰিব তাৰপিছত ফাদাৰ অকুপেশন কোৱালিফিকেশন এইখিনি যদি আপোনালোকে দিব বিচাৰে তেনেহলে আপোনালোকে এইখিনিও ফিল আপ কৰি দিব তাৰপিছত আহিব আপোনালোকৰ ইমাৰ্জেন্সি কন্টেক্ট নাম্বাৰ এটা ৰেজিষ্ট্ৰেচন কৰোতে যেটো মোবাইল নাম্বাৰ দিছিলে হেতু দিলে নহব আপোনালোকে এটা বেলেগ মোবাইল নাম্বাৰ ইয়াত ফিল আপ কৰিব আপুনি পেৰেন্টছৰ এটা মোবাইল নাম্বাৰ ইয়াত দি দিব পাৰে তাৰপিছত কন্ট্ৰিবিউট ফ্যামিলি ইনকাম আপোনালোকৰ ফ্যামিলি ইনকামটো কিমান হয় হেতু আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব less than 1 লাখ হলে less than 1 লাখ সিলেক্ট কৰিব up to 2 লাখ হলে up to 2 লাখ ফিল আপ কৰিব যদি আপোনালোকৰ 2 লাখৰ তলত হয় তেতিয়াও আপোনালোকে less than 1 লাখটোই সিলেক্ট কৰিব কাৰণ up to 2 লাখ হলে আপোনালোকৰ 2 লাখতকৈ বেছি হৈ যাব দেখিছে আপোনালোকে হেদৰে আপোনালোকৰ নিজৰ ইনকাম সাৰ্টিফিকেটখন চাই সেই অপচনটো আপোনালোকে সিলেক্ট কৰি ল'ব তাৰপিছত ইউনিভাৰ্সিটি ৰেজিষ্ট্ৰেচন ডিটেইলছ আপোনালোকে এটো আপোনালোকে নৈ ৰাখিব বৰ্তমান তাৰপিছত আপোনালোকৰ আহিব আদাৰ ক্যাটেগৰি কোটা ইয়াত আপোনালোকৰ চাই ল'ব পিডব্লিউডি ক্যান্ডিডেট সকলে ইয়েস কৰিব পাৰ্সোনাল যিখিনি ডিসেবিলিটি ক্যান্ডিডেট হয় তেওঁলোকে নট এপ্লিকেবল যেটো অপচন আছে হেতু টিক মাৰ্ক দিব যদি আপোনালোক ফিজিক্যালি হ্যান্ডিক্যাপ হয় তেনেহলে আপোনালোকে তাত যিকিটা অপচন দিয়া হৈছে তাৰ মতে আপোনালোকে সিলেক্ট কৰি ল'ব তাৰপিছত এইখিনি আপোনালোকে নট এপ্লিকেবল দি ল'ব পাৰে আপোনাৰ নিজৰ হেৰি অনুসৰি দি ল'ব ক্যাটেগৰি অনুসৰি মোৰ যেহেতু গোটেইখিনি নয়ে হ'ব মই হেবাবে গোটেইখিনি নো সিলেক্ট কৰিছো বা নট এপ্লিকেবল অপচনটো সিলেক্ট কৰিছো দেখিছে এইখিনি আপোনালোকে এবাৰ চাই ল'ব ভালদৰে তাৰপিছত তললে আহিব তললে অহাৰ পাছত আপোনালোকৰ এড্ৰেছটো দিব লাগিব কৰেসপন্ডেন্স এড্ৰেছটো প্ৰথমতে ফিল আপ কৰিব লাগিব আপোনালোকে এড্ৰেছ লাইন 1ত আপোনাৰ ভিলেজ নেমটো ফিল আপ কৰিব আপোনাৰ গাঁওখনৰ নামটো ফিল আপ কৰিব বা আপুনি যদি টাউনৰ পৰা বিলং কৰে টাউন নেমটো ফিল আপ কৰিব এড্ৰেছ লাইন 2ত আপোনালোকে পিও বুলি দি পোষ্ট অফিচ বা পিএস বুলি দি আপোনাৰ যিখন পুলিশ ষ্টেচন হেতু ফিল আপ কৰিব
পোষ্ট অফিচ আৰু পুলিচ ষ্টেচনটো এড্ৰেছ লাইনটোত ফিল আপ কৰিব তাৰপিছত কাণ্ট্ৰি ইণ্ডিয়া আপোনালোকে সিলেক্ট কৰি ল'ব আহি যাব অপচন এড্ৰেছ লাইনটোত আপোনালোকে পোষ্ট অফিচ আৰু পুলিচ ষ্টেচন নেমটো দিব তাৰপিছত ইণ্ডিয়া সিলেক্ট কৰিব ষ্টেট আসাম সিলেক্ট কৰিব ডিস্ট্ৰিক্টটো যি হয় আপোনালোকৰ সিলেক্ট কৰি ল'ব আপোনাৰ নিজৰ ডিস্ট্ৰিক্টটো মই যোৰহাটটো সিলেক্ট কৰি লৈছোঁ তাৰপিছত আহিব পিন কোড আপোনাৰ যেটো পিন কোড হয় আপোনাৰ এলেকাৰ সেই পিন কোডটো সিলেক্ট কৰি ল'ব যদি পাৰ্মানেন্ট এড্ৰেছ সেম হয় করসপন্ডেন্স এড্ৰেছৰ খতি তেনেহলে টিক মাৰ্ক দি দিব লগালক আপোনাৰ পাৰ্মানেন্ট এড্ৰেছটো ফিল আপ হৈ যাব তাৰপিছত সেভ এণ্ড ড্ৰাফট কৰিব দিছে মই এনুৱেল ইনকামটো ফিল আপ কৰা নাছিলো যেহেতু এটো বাধ্যতামূলক মোৰ পুনৰ ফিল আপ কৰিবলৈ আহি গৈছে এটো আপোনালোকে স্কিপ কৰিব নোৱাৰে আপোনালোকৰ ফ্যামিলি এনুৱেল ইনকামটো ফিল আপ কৰিবই লাগিব তাৰ বাবে যেহেতু ইনকাম সাৰ্টিফিকেটখন লাগিব সোনকালে ইনকাম সাৰ্টিফিকেটখন আবেদন কৰক ইনকাম সাৰ্টিফিকেট কিদৰে আবেদন কৰিব তাৰ ওপৰত মই এটা ডিটেইলছৰ ভিডিও বনাই দি ৰাখিছো আপোনালোকে সেই ভিডিওটো চাই ল'ব পাৰে ডেসক্ৰিপচনতে দিয়া হৈছে তাৰপিছত সেভ এণ্ড নেক্সট কৰিব সেভ এণ্ড নেক্সট কৰাৰ লগে লগে নেক্সট পেজটো আপোনালোকৰ খোল খাব নেক্সট পেজটো আপোনালোকৰ প্ৰিভিউ কৰিবলৈ আহিব আপোনালোকে নিজৰ ডিটেইলছখিনি ভালদৰে প্ৰিভিউ কৰি ল'ব যদি কিবা ভুল হৈ আছে আপোনালোকে ভালদৰে চাব বহুতে ফাইনেল সাবমিট কৰাৰ পাছতহে ভুলটো দেখা পায় বহুতে কমেন্ট কৰেগে মোৰ নামটো ভুল হ'ল মোৰ ফাদাৰ নেম ভুল হ'ল এতিয়া কেনেকৈ কাৰেকশ্যন কৰিম তাৰ আগতে আপোনালোকক দুবাৰ তিনিবাৰ কৰি প্ৰিভিউ কৰিবলৈ দিয়া হয় তাৰ পাছতো আপোনালোকে প্ৰিভিউ নকৰে সেইবাবে মই বাৰম্বাৰ কৈছোঁ আপোনালোকে দুবাৰ তিনিবাৰ ভালদৰে চাব যদি কিবা ভুল হৈ গৈছে আপডেট ডিটেইলছত গৈ আপোনালোকে কাৰেকশ্যনটো কৰি ল'ব যদি সকলো ঠিকে আছে তেনেহলে নেক্সট কৰিব তাৰপিছত আপোনালোকে যদি সিইউটি এক্সাম দিছিলে তেনেহলে ইয়েস কৰিব নহলে নো কৰিব বাকিখিনি আপোনালোকে চাই ল'ব আপোনালোকৰ যেটো অপচন হয় ইয়েস নো আপোনালোকে কৰি ল'ব যদি মৰাণ কমিউনিটিৰ পৰা বিলং কৰে ইয়েস কৰিব নহলে নো কৰিব এখিনি আপোনালোকে চাই ল'ব গটেখিনি ডিটেইলছ তাৰপিছত আপোনালোকে ইয়েস নো কৰাই ল'ব তলে হোৱাৰ পাছতে দেখিবলৈ পাব আপোনালোকৰ এনএনসিসি বি বা সি সাৰ্টিফিকেট যদি আছে ইয়েস কৰিব নহলে নো কৰিব তাৰপৰা ল্যাঙ্গুৱেজত আহিব আপোনালোকে আসামিজ টু ৰিডিং ৰাইটিং স্পিকিং আপোনালোকে গুটিকেইটা টিক মাৰ্ক দি দিব বাকিখিনি টিক মাৰ্ক দিবও পাৰে নিদিলেও কোনো কথা নাই তাৰপিছত পুনৰ সেভ এণ্ড নেক্সট কৰিব সেভ এণ্ড নেক্সট কৰাৰ পাছত পুনৰ আপোনালোকৰ প্ৰিভিউ কৰিবলৈ আহিব যদি সকলো ঠিকে আছে প্ৰসিড টু নেক্সট কৰিব যদি কিবা আপডেট কৰিবলগীয়া আছে তেনেহলে আপডেট ডিটেইলছ অপচনটোত ক্লিক কৰিব এতিয়া আপোনালোকে ডকুমেন্ট আপলোড কৰিব লাগিব দেখিছে ডকুমেন্ট কি আপলোড কৰিব লাগিব ভালদৰে চাই লওক পোনপ্ৰথমে ডকুমেন্টখিনি আপোনালোকে যোগাৰ কৰি লওক প্ৰথমতে আপোনালোকৰ লাগিব ফটো এখন পাসপোৰ্ট সাইজ ফটো লাগিব আপোনালোকে মোবাইলত এখন ফটো মাৰি পেলাই বেকগ্ৰাউণ্ডটো চেঞ্জ কৰি ল'ব খালি ব্লু বা হোৱাইট ৰাখিব তাৰপিছত 10 ৰ পৰা 500 কেবিৰ ভিতৰত হ'ব লাগিব সিগনেচাৰ এটা লাগিব হোৱাইট পেজত আপুনি ভালদৰে এটা সাইন কৰি পেলাই হেতু ফটো মাৰি আপলোড কৰিব পাৰে যদি ইডব্লিউএছ অপচনটো ইয়েস কৰিছে ইডব্লিউএছ খন আপলোড দিব লাগিব যদি বেলেগ কাষ্টৰ হয় কাষ্ট সাৰ্টিফিকেট আপলোড দিব লাগিব আইডি প্ৰুফত যেটো আপোনালোকে আইডি সিলেক্ট কৰিছিলে হেতু দিব লাগিব তাৰ পিছত পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসামত পিআৰসি ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড কাষ্ট সাৰ্টিফিকেট বাৰ্থ সাৰ্টিফিকেট স্কুল আইডি আপোনালোকে যি কোনো এটা ডকুমেন্ট আপলোড কৰিব পাৰে তাত যদি পিআৰসি আছে পিআৰসি খন আপলোড কৰিব যদি পিআৰসি নাই তেতিয়াহে বাকিখিনি আপলোড কৰিব ইনকাম সাৰ্টিফিকেট আপলোড কৰিব লাগিব বাধ্যতামূলক ইনকাম সাৰ্টিফিকেট সকলোৱে দিব লাগিব চৰকাৰী চাকৰিয়াল হওক বা নহওক আপোনাৰ ফ্যামিলিত আপোনালোকে সকলোৱে ইনকাম সাৰ্টিফিকেট দিবই লাগিব এবাবে ইনকাম সাৰ্টিফিকেটখন আবেদনটো কৰি লওক যেহেতু ইনকাম সাৰ্টিফিকেটখন আহোতো বহুত দিন সময় লাগে এবাবে আপোনালোকে ইনকাম সাৰ্টিফিকেটখন আবেদন কৰক ডকুমেন্ট কিদৰে আপলোড কৰিব চাওক আপোনালোকে সিলেক্ট ফাইল অপচনটো ক্লিক কৰিব যদি মোবাইলত ক্লিক কৰিছে তেনেহলে আপোনালোকৰ ফাইল মেনেজাৰটো খোল খাব যদি ল্যাপটপত কৰিছে আপোনাৰ ডেস্কবৰ্ডটো খোল খাই যাব তাৰপিছত আপোনাৰ যিখন ফটো আছে ফটোখন সিলেক্ট কৰি ল'ব তাৰপিছত স্টাৰ্ট আপলোড যেটো অপচন আছে স্টাৰ্ট আপলোড অপচনটোত ক্লিক কৰি দিয়াৰ লগে লগে ফটোখন আপলোড হৈ যাব এদৰে দেখিছে ফটোখন শো কৰিব যদি আপোনালোকৰ বেলেগ ডকুমেন্ট আপলোড হৈ গৈছে সাইডত ডিলিট অপচনো পাব ডিলিটও কৰিব পাৰে তাৰপিছত আপোনালোকে সিগনেচাৰটো আপলোড কৰিব ঠিক তেনেদৰে পুনৰ সিলেক্ট ফাইলত ক্লিক কৰিব আপলোড কৰি দিব আপোনালোকে তাৰপিছত আপোনালোকে বাকি যিখিনি ডকুমেন্ট আছে কাষ্ট সাৰ্টিফিকেট হওক আধাৰ কাৰ্ড হওক গুটিখিনি আপোনালোকে এদৰে ফিল আপ কৰিব স্টাৰ্ট আপলোড কৰিব তাৰপিছত আপোনালোকে পিআৰসি যদি আছে পিআৰসি দিব নহলে আপোনাৰ যেটো আধাৰ কাৰ্ডটো আপোনালোকে দি দিব পাৰে যদি আপোনালোকৰ আধাৰ কাৰ্ডটো নাই তেনেহলে আপোনালোকে বাৰ্থ সাৰ্টিফিকেটখন আপলোড কৰি দিব প্ৰুফ অফ ৰেসিডেন্ট আপোনালোকে পাৰ্মানেন্ট ৰেসিডেন্ট আপোনালোকৰ যেটো দিব লাগিছে তাৰপিছত ইনকাম সাৰ্টিফিকেটখন দিব লাগিব ইনকাম সাৰ্টিফিকেটখন আপোনালোকৰ সাৰ্কুল অফিচাৰে এপ্ৰুভ কৰা হ'ব লাগিব বাকি আপোনালোকৰ হাতেৰে লিখা বা আপোনালোকৰ তেনেকুৱা হলে নহব আপোনালোকে অনলাইন কৰিব লাগিব আৰু সাৰ্কুল অফিচৰ পৰা এপ্ৰুভ কৰা ইনকাম সাৰ্টিফিকেট হলেহে আপোনালোকৰ একচেপ্ট কৰিব তাৰপিছত গুটেখিনি ডিটেইলছ সম্পূৰ্ণ প্ৰিভিউ কৰিবলৈ আহিব আকৌ এবাৰ আপোনালোকে ভালদৰে চাই ল'ব এবাৰ যদি আপোনালোকে এডিট কৰি বুলি যদি ভাবে যদি কিবা ভুল হৈ গৈছে তেনেহলে এডিটৰ অপচন পাব এডিট অপচনটো ক্লিক কৰি পেলাই আপুনি সেই প্ৰফাইলটো চেঞ্জ কৰি ল'ব পাৰিব যেটো অপচন দিয়া হৈছে আপোনালোকে সেইখিনি কাৰেকশ্যন কৰি ল'ব পাৰিব ফাইনেল সাবমিট কৰাৰ পাছত কোনো ধৰণৰ কাৰেকশ্যন কৰিব নোৱাৰি হেতু কথা মনত ৰাখিব সেইবাবে আপোনালোকে দুবাৰ তিনিবাৰ মান ভালদৰে চাই ল'ব
যদি সকলো ঠিকেই থাকে তেনেহ'লে কনফাৰ্ম এণ্ড লক যিটো অপশ্যন আছে লাষ্টত সেইটোত ক্লিক কৰিব আপোনালোকে অলপ সময় ৱেইট কৰিব দিছে প্ৰফাইল ছাবমিট ছাকচেছফুলি আপোনালোকৰ প্ৰফাইলটো ছাবমিট হৈ যাব তাৰপিছত কিছুমান বেছিক ডিটেইলছ আপোনালোকৰ আহে যেটো দিছে আপোনালোকৰ ইউনিভাৰ্চিটি প্ৰগ্ৰাম এইখিনি সিলেক্ট কৰিবলৈ আহিছে কিন্তু বৰ্তমান এইখিনি এক্টিভ হোৱা নাই দেখিছে আপোনালোকৰ আহি যায় কিন্তু এনেকৈ আপোনালোকে সিলেক্ট কৰিব নোৱাৰে ইউনিভাৰ্চিটি অপশ্যনটো ক্লিক কৰিলেও কোনো ধৰণৰ ইউনিভাৰ্চিটি শ্ব' নকৰে তেনেকুৱা এটা প্ৰব্লেম হৈ আছে বৰ্তমানলৈকে যেহেতু কলেজ সিলেক্ট কৰা অপশ্যনটো খোল খোৱা নাই সেইটো পৰৱৰ্তী সময়ত খোল খাব যেতিয়াই খোল খায় মই তাৰ ওপৰত কেনেকৈ আপোনালোকে প্ৰগ্ৰাম সিলেক্ট কৰিব পাৰিব কোনখন কলেজত নামভৰ্তি ল'ব সেইটো কেনেকৈ সিলেক্ট কৰিব পাৰিব ডিটেইলছত মই পৰৱৰ্তী সময়ত ভিডিঅ' বনাই দেখুৱাই দিম দেখিছে মোৰ প্ৰথমতে এতিয়া মোৰ যেটো প্ৰফাইল আছে প্ৰফাইলটো কমপ্লিট হৈ গৈছে তাৰ পাছতে কিন্তু আপোনালোকে নিজৰ বেংক একাউণ্ট ইয়াত আপডেট দিব লাগিব যদি স্প'ৰ্টছ কোটাত আপোনালোকে আবেদন কৰিছে তেনেহ'লে আপোনালোকে সেইটো আপডেট দিব লাগিব এড হোষ্টেল ডিটেইলছত আপোনালোকে আপলোড দিব লাগিব আপোনাৰ ইনকমখন আকৌ আপডেট দিব লাগিব এইখিনি কিদৰে কৰিব পৰৱৰ্তী ভিডিঅ'ত বনাই দিম যেতিয়া আপোনালোকৰ ইনষ্টিটিউট সিলেক্ট কৰা অপশ্যনটো খোল খাব তেতিয়া মই গোটেইখিনি ডিটেইলছত দেখুৱাই দিম ইয়াত দিছে প্ৰফাইলটো কমপ্লিট হোৱাৰ পাছত আপোনালোকৰ এইদৰে শ্ব' কৰিব বৰ্তমান আপোনালোকে এইদৰে ৰেজিষ্ট্ৰেশ্যনটো কৰি ৰাখক যেতিয়া আপোনালোকৰ কলেজ সিলেক্ট কৰা অপশ্যনটো খোল খায় তেতিয়া মই লগালগ ভিডিঅ' বনাই দি দিম সাইডত আপোনালোকে দেখিবলৈ পাইছে ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ গৈছে ফিল প্ৰফাইল ডিটেইলছ মোৰ কমপ্লিট হৈ গৈছে কিন্তু সিলেক্ট প্ৰগ্ৰামটো আপোনালোকৰ বৰ্তমানলৈকে ঠিক মাৰ্ক অহা নাই বৰ্তমানলৈকে কমপ্লিট হোৱা নাই কলেজ এপ্লিকেশ্যন উইল বি লাইভ সুন আপোনালোকৰ দেখিছে অতি সোনকালে আপোনালোকৰ খোল খাব আৰু লগতে আপোনালোকে ABC ID লিংক কৰিব লাগিব ABC ID কিদৰে বনাব তাৰ ওপৰতো মই ডিটেইলছত ভিডিঅ' বনাই দি ৰাখিছোঁ আপোনালোকে সেই ভিডিঅ'টো ডেছক্ৰিপশ্যনত দিয়া হৈছে আপোনালোকে চাই ল'ব পাৰে পৰৱৰ্তী সময়ত মই আপোনালোকৰ সমৰ্থ পৰ্টেলত কিদৰে ABC ID লিংক কৰিব সেইটো দেখুৱাই দিম তাৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক যদি ভিডিঅ'টো চাই যদি আপোনালোক অলপ হ'লেও উপকৃত হৈছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি কিবা অনলাইন কৰোঁতে অসুবিধা পায় তেনেহ'লে কমেণ্ট কৰি জনাব বা ডেছক্ৰিপশ্যনত মোৰ হোৱাটছআপ নম্বৰ দিয়া আছে আপোনালোকে হোৱাটছআপত মেছেজ কৰি দিলেও মোৰ পৰা ৰিপ্লাই পাব ধন্যবাদ